না প্ৰকল্পটোৰ চিন্তন মনৰ পৰা আজি 2 বছৰ আগৰ পৰা হৈ আছে আৰু তাৰ কাৰণে এখন উপদেষ্টা কমিটিও আছে আৰু উপদেষ্টা কমিটিত ময়ো তাত এগৰাকী সদস্য হিচাপে আছোঁ আৰু তাত কিন্তু বিভিন্ন দিশৰ পৰা আলোচনা হৈছে কেৱল এটা দিশৰ পৰা নহয় বিভিন্ন দিশৰ পৰা কেনেকৈ আগবঢ়া যায় হাউ টু প্ৰচিড এই কথাবিলাক আছে যে এখন 5জনীয়া কমিটি এখন কৰি দিলে যে তেওঁলোকে গোটেইখিনি কাম কৰিব এই কথাটো নহয় সম্ভৱ নহয় গতিকে আমি দেখিলোঁ যে এইটো এটা লাৰ্জাৰ কণ্টেক্সটত সকলোকে যদি ইয়াত আমি সংযোজিত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাম কৰিব পৰা যাব গতিকে এনেকুৱা কথা আছে যে হয়তো মই গুৱাহাটীত এটা কথা মই ভাবি আছোঁ কিন্তু নলবাৰীত কি হৈছে মই নাজানো সৰ্থেবাৰীত কি হৈছে মই নাজানো মাজুলীত কি হৈছে মই নাজানো ধেমাজিত কি হৈছে হয়তো মই নাজানো গতিকে সেইকাৰণে এই ইউনিভাৰ্চিটিবিলাককে দায়িত্ব দিয়া হৈছে একাডেমিকেলি যে আপোনালোকে নিজৰ নিজৰ ঠাইত ক'ত কি হৈছে আপোনালোকৰ জুৰিছডিকশ্যনৰ ভিতৰত কালচাৰেলি তাক আমি আনিব পাৰোঁ কালচাৰৰ এটা আইটেম হিচাপে আমি তাক ইনক্লুড কৰিব পাৰোঁ বা তাক আমি সন্নিৱিষ্ট কৰিব পাৰোঁ গতিকে তেতিয়াহ'লে গোটেই কালচাৰেল মেপখন তেতিয়াহে আমাৰ হ'ব গতিকে কালচাৰেল মেপিং মানে আমাৰ লোকেশ্যন তাক আমি আইডেণ্টিফাই কৰিব লাগে যে ক'ৰবাত বিহু আছে ক'ৰবাত লোকনৃত্য আছে ক'ৰবাত বিহু খেল আছে ক'ৰবাত থিয় নাম আছে ক'ৰবাত আপোনাৰ অন্যান্য কথা আছে গতিকে এনেধৰণৰ গীত মাত আছে তাত আপোনাৰ আৰু এটা কথা আছে কি যে তোমাৰ যিটো অ'ৰেল লিটাৰেচাৰ যিটো আমি মৌখিক সাহিত্য বুলি কওঁ অ'ৰেল লিটাৰেচাৰৰ ক্ষেত্ৰতো বহুত আছে নহয় যেনে ওজাপালি এইটো ওজাপালি মঙলদৈৰ ওজাপালিটো কেনেকুৱা আৰু নলবাৰীৰ ওজাপালি তাৰ মাজতো ডিফাৰেঞ্চ আছে বৰপেটাৰ ওজাপালি কেনেকুৱা আৰু হয়তো আপোনাৰ চিপাঝাৰৰ ওজাপালি কেনেকুৱা তাৰ মাজতো ডিফাৰেঞ্চ আছে গতিকে আৰু ওজাপালিটো সাধাৰণতে আমি দেখিছোঁ যে এইটো লোৱাৰ আছামত আছে কিন্তু আপাৰ আছামত খুব এটা ওজাপালি এটা গতিকে এই কথাবিলাক আমি আনিব লাগে যে আমি ক'ত কি বস্তু বা ক'ত কি কালচাৰেল আইটেমবিলাক আছে এইবিলাক আমি আনিব লাগে ঠিক তেনেকৈ তাৰপিছত আপোনাৰ আছে যে কেৱল অ'ৰেল লিটাৰেচাৰেই নহয় নৃত্যৰ ক্ষেত্ৰতো আছে তাৰপিছত মেটেৰিয়েল আৰ্ট বুলি কৈছোঁ মেটেৰিয়েল আৰ্ট মানে ধৰক এতিয়া কোনোবাই ক'ত কি ষ্টাইলত ঘৰ সজাইছে আপোনাৰ এতিয়া আহোমবিলাকে কেনেকৈ ঘৰ সজাইছিল তেওঁলোকৰ মৈদামটো কেনেকৈ কৰিছিলে আপোনাৰ কবৰস্থানখন কেনেকৈ কৰিছিলে আপোনাৰ তাত তেওঁলোকে কি কৰিছিলে আপোনাৰ এই কথাবিলাকো আছে এইটো আৰু কোনে এতিয়া শুৱালকুছিত কাপোৰ বয় কাপোৰ এতিয়া মুগা কেনেকৈ বয় সেইটো আমাৰ বাহিৰা বহুতে নাজানে আৰু এই কাপোৰবিলাক কিন্তু অসমৰ বাহিৰত কিন্তু বহুত জনপ্ৰিয় হৈছে যদি এখন সঠিকভাৱে কাম কৰিবলৈ হয় তেতিয়াহ'লে প্ৰতিটো জাতি জনগোষ্ঠীৰ যিবোৰ পৰম্পৰা তেওঁ সাংস্কৃতিক সেই কথাটোহে ইয়াত গুৰুত্ব প্ৰতিটো জনগোষ্ঠীৰ যিখিনি তেওঁলোকৰ যিবিলাক বস্তুক লৈ পেলাই তেওঁলোকে গৌৰৱবোধ কৰে আৰু সেইখিনিক আমি এটা এখন মেপৰ ভিতৰত আমি সেইটোকে মেপিং বুলি কৈছে সেই মেপখনৰ ভিতৰত আমি সেই পৰিমণ্ডলৰ ভিতৰত আমি আনিব লাগে তাক কেনেকৈ আমি বিকশিত কৰিব পাৰোঁ তাক কেনেকৈ আমি এটা ৰাষ্ট্ৰীয় মৰ্যাদা দিব পাৰোঁ এই কথাটোহে ইয়াৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এই যে বৰপেটাত ধৰক আপোনাৰ এতিয়া বিয়া নাম বা বিয়া গীতবিলাক হয়তো অন্য ঠাইত বহু ঠাইত নাই দৰা আহিলে কি গীত গাব কইনা বিদায় ল'লে কি গীত গাব সেই গীতবিলাক বৰপেটাত আছে কিন্তু এই কথাবিলাক কিন্তু অন্য ঠাইত হয়তো বহুতত নাই কিন্তু এই কথাবিলাক যদি এতিয়া নতুন প্ৰজন্মই সেই কথাবিলাক লাহে লাহে তেওঁলোক বিস্মৃত হৈছে নাজানে গতিকে এই যিখন কমিটি মেপিঙৰ কথাটো এটা আইডিয়া আছে কি যে সেইখিনি নতুন প্ৰজন্মৰ সন্মুখত আমি দাঙি ধৰিব লাগে যে ইউ আৰ লুজিং দিছ থিংছ আৰু তোমালোকৰ পিতৃপুৰুষসকলে যিটো পৰম্পৰাৰ মাজেৰে বিকশিত হৈছিল আৰু সেই কথাখিনি যদি তোমালোকে নাজানা তেতিয়াহ'লে আপোনাৰ সাংস্কৃতিকভাৱে আমাৰ এটা লিংকেজটো কমি যাব নহয় অতীতৰ লগত গতিকে এই কথাবিলাক বিবেচনা কৰি শংকৰদেৱ কলাক্ষেত্ৰকে এই দায়িত্বটো দিয়া হৈছে যে আপোনালোকে এই ক্ষেত্ৰত এটা আগবাঢ়ক আৰু কেনেকৈ ধৰণে পৰিকল্পনাটো কৰে সেইটো কৰক গতিকে সেইকাৰণে ইয়াতে আমি বিশ্ববিদ্যালয় কেইখনক 12খন বিশ্ববিদ্যালয় অনা হৈছে যে 12খন বিশ্ববিদ্যালয়ৰ নিজস্বভাৱে তেওঁলোকৰ স্কলাৰ আছে এতিয়া আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয় তেওঁলোকৰো এই বিষয়ত কাম কৰি আছে বহুতে প্ৰত্যেকখন বিশ্ববিদ্যালয়তে সাংস্কৃতিক ক্ষেত্ৰত বহুত কাম কৰি আছে গতিকে সেই কথাবিলাক আনি পেলাই ইয়াত আমি ইনক্লুড কৰি পেলাই তাক সন্নিৱিষ্ট কৰি পেলাই কেনেকৈ তাক আকৌ পুনৰ বিকশিত কৰি এটা সাংস্কৃতিক আমাৰ যিটো পৰম্পৰা সেইটোক আমি কেনেকৈ বিকশিত কৰিব পাৰোঁ আৰু তাক কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেইটোৱে হৈছে এই কমিটিখনৰ উদ্দেশ্য আৰু আজি সেইটো কথাৰ ওপৰতে এই 12খন বিশ্ববিদ্যালয়ক দায়িত্ব দিয়া হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত